জামুগুৰিহাটৰ চামধৰা গাঁৱৰ স্বৰ্গীয় কমলা ডুংগানা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৬৬তম বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰিকীৰ্তন সমাৰোহৰ আজি পুৱা সফল সমাপ্তি ঘটে। উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন সমিতিৰ উদ্যোগত অনন্ত কীৰ্তন সংঘ, নৱজ্যোতি কীৰ্তন সংঘ, ৰাধিকা মহিলা কীৰ্তন সংঘ আৰু লক্ষ্মী মহিলা কীৰ্তন সংঘৰ আতিথ্যত আয়োজিত অহোৰাত্ৰ অখণ্ড হৰিকীৰ্তনত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ১২৬টা কীৰ্তন দলে অংশগ্ৰহণ কৰি উৰেটো নিশা হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে অঞ্চলটোৰ আকাশ বতাহ মুখৰিত কৰা গাঁওখনত বৈকুণ্ঠ নগৰীত পৰিণত হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হৰিকীৰ্তন সমাৰোহৰ প্ৰথম দিনা বৃক্ষৰোপণৰ পিছতে অনুষ্ঠিত গৃহ উন্মোচনী সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্মৃতি গ্ৰন্থ কৃষ্ণ দ্বৈপায়ন শুভ উন্মোচন কৰে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে। পিছদিনা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসংগত কয় যে এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজৰ সমন্বয় ও ভাতৃত্ববোধ শক্তিশালী উজাউতি যোগিয়া হয়। বিধায়কগৰাকীয়ে লগতে উদ্যোক্তাসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাৰোহত অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজক কৃতজ্ঞতা জনাই কুশল মংগল কামনা কৰে। উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন সমিতিৰ তৰফৰ পৰাও সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমাৰোহখনি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলা বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ প্ৰতি ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্ৰীয় হৰিকীৰ্তন সমিতিৰ সৌজন্য ৬৬তম বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰিকীৰ্তন মহোৎসৱ উত্তৰ জামুগুৰি অঞ্চলৰ চামধৰাত এইবেলি আমি ভব্য ৰূপত আয়োজন কৰিছোঁ। ইয়াত ভক্তসকলৰ যথেষ্ট সঁহাৰি অনুষ্ঠানটি সুস্থ বৃদ্ধি কৰিছে। এই অনুষ্ঠানটি একাধিক্ৰমে ১৯৫৯ চনৰ পৰা আমাৰ পূৰ্বপুৰুষ ধৰ্মপ্ৰাণ ৰাইজে একাধিক্ৰমে পালন কৰি অহা হৈছে। এই অনুষ্ঠানটোত বৰ্তমান বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও কীৰ্তনত অংশগ্ৰহণ কৰিছে। ইয়াত আমাৰ স্থানীয় আদিবাসীসকল, বেংগলী ভাষীসকল আৰু অসমীয়া ভাষী সকলো কীৰ্তনত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটোৰ গৌৰৱ বৃদ্ধি কৰি আছে। এইবেলি চামধৰা ঐতিহ্যপূৰ্ণ ব্ৰহ্মপুত্ৰ ভৰণী নদীৰ পাৰত অৱস্থিত এইখন গাঁৱত এইবাৰলৈকে সৰ্বমুঠ কীৰ্তন সংঘসমূহে ৩বাৰ অখণ্ড কীৰ্তনৰ আয়োজন কৰিছে। গতিকে আমি অদূৰ ভৱিষ্যতে এই অনুষ্ঠানৰ ৰাইজৰ আৰু ভক্তপ্ৰাণ ৰাইজৰ সহযোগত সুন্দৰভাৱে আয়োজন কৰি যোৱাৰ আমাৰ চিন্তা চৰ্চা আছে। ইয়াত যথেষ্ট ভক্তৰ সমাগম হৈছে। আজি এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নদুৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱ উপস্থিত হৈ আমাক কৃতাৰ্থ কৰিছে আৰু এই চামধৰা অনুষ্ঠিত অখণ্ড হৰিকীৰ্তন মহোৎসৱত মাজুলীৰ সত্ৰাধিকাৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আহি আমাক কৃতাৰ্থ কৰি গৈছে। তেখেতসকললৈ আমাৰ কৃতজ্ঞতা কৰিছোঁ। গতিকে অহা দিনবিলাকত আমাৰ ভক্তপ্ৰাণ আৰু এই অঞ্চলৰ ১২৬টা কীৰ্তন সংঘৰ অংশগ্ৰহণেৰে ২৪ ঘণ্টা অখণ্ড হৰিকীৰ্তন মহোৎসৱ আমি আয়োজন কৰিছোঁ। সকলো ভক্তপ্ৰাণ ৰাইজৰ মংগল কামনাৰ্থে আজি অনুষ্ঠানটি আমি ইমানতে জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।